প্ৰধানমন্ত্ৰীগৰাকী অহা মানে বিভিন্ন ধৰণৰ সুবিধা বা উপহাৰৰ কথা ঘোষণা কৰা কিন্তু এইবেলি প্ৰধানমন্ত্ৰীগৰাকী কাইলৈ আহিব কাইলৈ অসম ভ্ৰমণলৈ আহিব আৰু কেনেকৈ আহিব কি নিৰ্দেশনা আছে আমি এবাৰ কৈ দিব বিচাৰিছো সেই নিৰ্দেশনাসমূহৰ ভিতৰত শিক্ষাৰ্থী বা পৰীক্ষাৰ্থীসকলৰ বাবেও এটা বিশেষ নিৰ্দেশনা আছে গতিকে এই ভ্ৰমণৰ সময়ছোৱাত ডিব্ৰুগড়ত কি নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰথমতে যদি হেয়া কৈ লওঁ তাৰ পিছত কম যে আমি প্ৰধানমন্ত্ৰীগৰাকী কিমান সময়ত আহিব বা কেনে ধৰণে সাজু হৈছে ডিব্ৰুগড়ত বিশেষ নিৰ্দেশনাৰ ভিতৰত আছে ইএলএফ উদ্বোধনৰ বাবে ইটাৰ ভাটাৰ চিমনি ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে অৰ্থাৎ তাত থকা ইটা ভাটা সমূহৰ চিমনি ব্যৱহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে তাৰ পিছতে ইএলএফৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইটা ভাটাৰ চিমনিৰ ব্যৱহাৰত নিষেধাজ্ঞা ইএলএফৰ 10 কিলোমিটাৰ ব্যৱধানত ইএলএফৰ ওচৰে পাজৰে অৰ্থাৎ 10 কিলোমিটাৰ ব্যৱধানত যিকেইটা ইটাৰ ভাটা আছে বা যি ইটাৰ ভাটাই নাথাকক কিয় চিমনি বন্ধ ৰাখিব লাগিব হেতু এটা নিৰ্দেশনা আছে ইটা ভাটাৰ লগত জড়িত সকলো কাম বন্ধ ৰাখিব লাগিব আন এটা নিৰ্দেশনা মুঠৰ পৰা সেই অঞ্চলটো যিমান ইটা ভাটা আছে সেই সময়ছোৱাত সেই দিনটোত বন্ধ ৰাখিব লাগিব অৰ্থাৎ কাইলৈ দিনটোত বন্ধ ৰাখিব লাগিব চিমনি বন্ধ ৰাখিব লাগিব শ্ৰমিকৰ কামকাজ বন্ধ ৰাখিব লাগিব গতিকে ইটা ভাটা সমূহৰ বাবে এটো এটা নিৰ্দেশনা 13 ৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বন্ধ ৰাখিবৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে গতিকে আজিৰ পৰা কালিলৈকে মানে অৰ্থাৎ 15 তাৰিখেহে আকৌ কামকাজ আৰম্ভ কৰিব পাৰিব ইটা ভাটা সমূহত ইটা ভাটাৰ কামকাজ বন্ধ থাকিব এই ব্যাসাৰ্ধৰ ভিতৰত 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইএলএফৰ যিখিনি ইটা ভাটা পৰিব সম্পূৰ্ণৰূপে এই দুটা দিন বন্ধ ৰাখিব লাগিব অৰ্থাৎ আজিৰ দিনটো আৰু কাইলৈ দিনটো বন্ধ ৰাখিব লাগিব সেই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে লগতে যিসকল গেট পৰীক্ষাৰ্থী আছে তেওঁলোকৰ বাবেও নিৰ্দেশনা আছে তেওঁলোকে অন্য পথ অৱলম্বন কৰিব লাগিব অন্য পথেৰে তেওঁলোকে যাব লাগিব কাৰণ কাইলৈ এতিয়া আমি যদি আহো যে কাইলৈ কেইটা বজাত আহিব পুৱা 7:15 দিল্লীৰ পৰা অসমলৈ আহিব আৰু দিল্লীৰ পৰা অসমলৈ অহাৰ পিছত পুনে সাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী 9:50 সাবুৱাৰ এয়াৰফিল্ডত অৱতৰণ কৰিব পুৱা 10 বজাত সাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ইএলএফ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে এটা এয়াৰ শ্ব'টো তেওঁ অংশগ্ৰহণ কৰিব যত 16খন বিমানৰ এয়াৰ শ্ব'ৰ আছে গতিকে তাত তেওঁ অংশগ্ৰহণ কৰিব আৰু এই যুঁজাৰু বিমানসমূহ আমি ইতিমধ্যে দেখুৱাই গৈছো আমাৰ টিভি প্লেটফৰ্মত বা আমাৰ ডিজিটেল প্লেটফৰ্মত যেটা ৰাফেল থাকিব সুখয় থাকিব এইসমূহ বিমানে তাত ভাগ ল'ব এই এয়াৰ শ্ব'টোত ভাগ ল'ব যাৰ ইতিমধ্যে অনুশীলন চলি আছে প্ৰায় 30 মিনিটৰ হ'ব এই এয়াৰ শ্ব'টো আৰু তাৰ পিছত এই মৰাণৰ অনুষ্ঠান সামৰি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী মৰাণৰ ৰাজপথৰ পৰাই গুৱাহাটীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী গতিকে মৰাণৰ ৰাজপথত ইতিমধ্যে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো ইতিমধ্যে সাজু হৈ আছে প্ৰস্তুতি সম্পূৰ্ণ হৈছে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ভিজিট দিছে তাত গোটেইখিনি তেওঁ গতিবিধি লক্ষ্য ৰাখিছে চাইছে শেষ যেটো আসলতে শেষ পৰ্যায়ৰ যিখিনি কামকাজ থাকে গতিকে সেইখিনি তেওঁ দিছে আৰু তাৰ পিছত এক প্ৰকাৰ এইখিনি নতুন নিৰ্দেশনাখিনিও দিয়া হৈছে যে যিসকল গেট পৰীক্ষাৰ্থী থাকিব তেওঁলোকে কাইলৈ অন্য এটা পথ তেওঁলোকে ল'ব লাগিব অৰ্থাৎ এই পথৰে যদি তেওঁলোকৰ অহা যোৱাৰ কথা গতিকে এই পথৰে তেওঁলোকে আহিব নোৱাৰিব তাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ অহাৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখন তেওঁ মুকলি কৰিব আৰু লাচিত ঘাটত অনুষ্ঠিত হ'ব মুকলি অনুষ্ঠান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে নিজে পৰিদৰ্শন কৰিব নতুন দলংখন অসমৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে এই দলংখন গতিকে সেই দলংখন তেওঁ উদ্বোধন কৰিব যিখন দলং ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গাড়ী চলাই খুচকাৰি তেওঁ অসমৰ ৰাইজক দেখুৱাইছে তাৰ ব্যৱস্থাসমূহ দেখুৱাইছে কি সুবিধা থাকিব দেখুৱাইছে আৰু কি বাহন হেফালদি যাব পাৰিব কি বাহনৰ টোল থাকিব কি বাহনৰ টোল নাথাকে হেয়াও ইতিমধ্যে কোৱা হৈছে যে সৰু বাহনৰ টোল নাথাকিব সেইখিনি কথা কোৱা হৈছে ডাম্পাৰ বা অন্য ডাঙৰ বাহনৰ টোল থকাৰ কথাও কালি আগৰ দিনটোতে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু তাৰ পৰা কেনে ধৰণে ব্ৰহ্মপুত্ৰৰ ভিউ চাব পাৰিব প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি গুৱাহাটীখনৰ সকলো কামাখ্যা সকলো খুব সুন্দৰকৈ দেখিবলৈ পায় গতিকে নিশ্চিত ৰূপত তাত ৰাইজৰ বাবে খুচকাৰি যোৱাৰো কিছু কথা থাকিব এনেকুৱা ধৰণৰ বহুখিনি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক লাইভ যোগে ইতিমধ্যে জানিবলৈ দিছে এতিয়া আকৌ আহো মৰাণৰ ৰাজপথৰ কথালৈ মৰাণত এক যুদ্ধকালীন প্ৰস্তুতি সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি প্ৰধানমন্ত্ৰী আহিব আৰু মৰাণৰ ৰাজপথৰ পৰাই মন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰ পৰাই তেওঁ গুৱাহাটীলৈ বুলি উৰা মাৰিব এয়াৰ শ্বো থাকিব যিখিনি চূড়ান্ত আখৰা ইতিমধ্যে হৈ গৈছে এয়াৰ শ্বো 30 মিনিট পৰ্যন্ত এয়াৰ শ্বো থাকিব য'ত আমি ইতিমধ্যে কৈছো ৰাফেল সুখয় অংশগ্ৰহণ কৰিব তাত ভাগ ল'ব গতিকে এইখিনি হৈছে কথা
এটা যুদ্ধংদেহী পৰিৱেশ কালি দিনটো দেখিবলৈ পোৱা গৈছে আজিৰো একে পুৱাৰে পৰা বায়ু সেনা বাহিনী যুঁজাৰু বিমানে অৱতৰণ কালি দিনটোত কৰা আমি দেখুৱাইছিলো কেনেকৈ ফাইনেল ড্ৰেছ ৰিহাৰ্সেল কৰি থকা হৈছিল 4.2 বা 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইএলএফত 14 ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ দিনটোত বায়ু সেনাৰ বিশেষ বিমানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰিব আৰু সেই দিনাখনে এই ইএলএফ প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব বুধবাৰে অৰ্থাৎ কাইলৈ দিনটোত প্ৰথমবাৰৰ বাবে বিমান উৰণ পৰীক্ষণ হোৱাৰ পিছত কালি দিনটোত অন্তিম আখৰা কৰে যোৱা বুধবাৰে কৰাৰ পিছত কালি অন্তিম আখৰা আছিল কালি অন্তিম ড্ৰেছ ৰিহাৰ্সেল বুলি কোৱা ফাইনেল ড্ৰেছ ৰিহাৰ্সেল বুলি যাক কোৱা হয় হিয়া হৈ গৈছে তাৰ উপৰিও কি সুবিধা থাকিব সেইখিনি উত্তৰ গুৱাহাটী আমি যিখিনি কথা কৈছো হিয়াও আছে কাৰণ কুমাৰ ভাস্কৰ বৰ্মাৰ হেতু উদ্বোধন কৰিব আৰু সেই হেতুত কি সুবিধা আছে কাৰণ দুটাকৈ কাৰ্যসূচী লৈ আহিব এটা মৰাণত এটা উত্তৰ গুৱাহাটীৰ এই যিখন দলং সেই দলংখনৰ হেতুখনৰ কথা আমি ইতিমধ্যে কৈছো উত্তৰ গুৱাহাটী স্থিত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ এতিয়া যাতায়াত কুশল হৈ পৰিব এই উত্তৰ গুৱাহাটী সংযোগী যিখন উৰণ হেতুৰ কথা কৈছো যিখন মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে সবিশেষ ইতিমধ্যে তেওঁ কৈছে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত সহায় হ'ব এই উৰণ হেতুখনৰ দ্বাৰা ৰাজধানী সামগ্ৰিক উন্নয়ন হ'ব দৈৰ্ঘ্য মূল দলংখনৰ হৈছে 1.24 কিলোমিটাৰ প্ৰস্থ হৈছে 33 মিটাৰ উৰণ হেতুৰ দৈৰ্ঘ্য হৈছে 2.86 কিলোমিটাৰ সংযোগ পথৰ দৈৰ্ঘ্য হৈছে 3.65 কিলোমিটাৰ এই গোটেই প্ৰকল্পটো ব্যয় হৈছে প্ৰায় 3000 কোটি টকা 3000কৈ অধিক কোটি টকা হৈছে আৰু ইয়াত আৰু এটা ভাল কথা আছে এই যিখন উৰণীয়া হেতু উচ্চ প্ৰাবল্য ভূমিকম্প মোকাবিলা কৰিব পৰাকৈ ফ্ৰিকশন পেন্ডুলাম বিয়াৰিংছৰ ব্যৱহাৰ কৰা হৈছে দলঙৰ উপযোগিতা নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে M70 গ্ৰেডৰ উচ্চমানৰ কংক্ৰিটৰ ব্যৱহাৰ কৰা হৈছে মুঠৰ ওপৰত এখন হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ হেতুখনৰ সবিশেষ তথ্য এটা আমি আকৌ এবাৰ এখিনতে উল্লেখ কৰিছো যে কাইলৈ যেহেতু প্ৰধানমন্ত্ৰীগৰাকী ইএলএফত উপস্থিত হ'ব য'ত ইতিমধ্যে বায়ু সেনাই চূড়ান্ত আখৰা কৰিছে আজিৰ দিনটোতো আমি তাৰ ভিজুৱেলছ দেখুৱাই গৈছো মৰাণৰ 4 লেনত নামিব প্ৰধানমন্ত্ৰীগৰাকী আৰু 4 লেনত নামাৰ পাছত ইএলএফৰ 10 মিটাৰ ব্যাসাৰ্ধত থকা যিসমূহ ইটা ভাটা আছে সেইসমূহ বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে আজি আৰু কাইলৈৰ দিনটোত সেই ইটা ভাটাসমূহ বন্ধ থাকিব চিমনি বন্ধ থাকিব শ্ৰমিকসকলৰ কাম-কাজ বন্ধ থাকিব সমান্তৰালভাৱে যদি চোৱা যায় তেতিয়াহ'লে যিসকল শিক্ষাৰ্থী যিসকল প্ৰশিক্ষাৰ্থী তেওঁলোকৰ বাবেও কাইলৈৰ দিনটোত এটা নতুন পথ তেওঁলোকক ল'বৰ বাবে কোৱা হৈছে আৰু তেওঁলোকক কোৱা হৈছে ইটা ভাটাৰ কাম-কাজৰ উপৰিও ডাম্পাৰ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া যিসমূহ বাহন সেই বাহনসমূহ কাইলৈৰ দিনটোত বন্ধ থাকিব অন্যান্য গধুৰ বাহনৰ চলাচল সেইসমূহ বন্ধ থাকিব গতিকে তাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে মৰাণৰ পৰা অহা যোৱা কৰাৰ বাবে বিকল্প পথ ল'বলৈ কোৱা হৈছে মৰাণৰ পৰা গেট পৰীক্ষা দিবৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰী আহিব তেওঁলোকক অন্য পথেৰে আহিবলৈ ইতিমধ্যে কোৱা হৈছে হেতু এটা নিৰ্দেশনা আছে আকৌ কৈছো মৰাণৰ পৰা গেট পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অন্য পথ ল'বৰ বাবে নিৰ্দেশনা দিয়া হৈছে তেওঁলোকে অন্য পথেৰে আহিব লাগিব ইটা ভাটা বন্ধ কৰিবলৈ নিৰ্দেশনা মৰাণৰ পৰা অহা গেট পৰীক্ষাৰ্থীসকলে অন্য পথ ল'ব লাগিব আৰু যিসমূহ গধুৰ যান-বাহন থাকিব ডাম্পাৰ বা অন্যান্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন সেই বাহনসমূহৰ বাবেও অন্য পথৰ অৰ্থাৎ বিকল্প পথৰ ব্যৱস্থা কৰিব লাগিব বা বিকল্প পথেৰে তেওঁলোকে অহা যোৱা কৰিব লাগিব আৰু এই স্থানখিনি এই ইএলএফৰ যিটো ব্যাসাৰ্ধ যিখিনি স্থান আছে সেই স্থানত অন্য একো কাইলৈ দিনটো ব্যৱহাৰ নহব আজিৰ দিনৰ পৰা সেই সকলোবোৰ বন্ধ কৰি দিয়া হৈছে গতিকে কাইলৈ এই বিশেষ দিনটোত সকলোৱে নিশ্চিত ৰূপত দৃষ্টি থাকিব আৰু এয়াৰ শ্ব থাকিব 30 মিনিটৰ 30 মিনিটৰ তাৰ উপৰিও আমি কৈছো ইতিমধ্যে যে তাত উপস্থিত পুনে পুনে তাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী গতিকে কালিৰ দিনটোত ইতিমধ্যে আমি কৈছো যে যুদ্ধকালীন প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত আচলতে এটা ফাইনেল টাচ দি থকা বুলি ক'ব পাৰি কালি ফাইনেল ড্ৰেছ ৰিহাৰ্সেল আছিল গতিকে সকলো সাজু সকলোখিনি সুকলমে সকলোখিনি হৈ আছে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও জানিবলৈ দিছে গতিকে এয়া আছিল প্ৰধানমন্ত্ৰীৰ আগমনৰ বিশেষ নিৰ্দেশনা আৰু তেওঁৰ যিখিনি কাৰ্যক্ৰমণিকা আছিল সেই সন্দৰ্ভত সবিশেষ পৰৱৰ্তী সময়ত আমি আৰু অন্য খবৰ লৈ আহিম এটা বিদায় লৈছো ধন্যবাদ